খাইছে হুতুলি পিঠা আছে, আখৈ আছে, মুড়ি আছে। আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু হ'ল হুৰুম আছে। ভোগালী জলপান মানে হুৰুমৰ জলপান। ইতিমধ্যে ভোগালী আহি পাইছে আৰু ভোগালীত আপোনালোকে এসাঁজ খাবলৈ হয়তো আপোনালোকে নিশ্চয় এতিয়া সাজু হৈছে। তাৰ সমান্তৰালভাৱে আমি দেখিছো নাজিৰা শিৱসাগৰ এখন বিশেষ দোকান জলপান, আৰু ইয়াত আপুনি দেখিবলৈ পাব আমাৰ বৰ্তমান সময়ত নাজিৰা অঞ্চলটোৰ বৰ্তমান সময়ত আইসকলে নিৰ্মাণ কৰি ওলাইছে, প্ৰস্তুত কৰি উলিওৱা সকলোবোৰ ইয়াত উপলব্ধ হ'ব। জলপানৰ বাবে যিখিনি আপোনাৰ প্ৰয়োজনীয় বা আপুনি মাঘ বিহুটো ভোগালী যিহেতু পৰিয়ালৰ সৈতে এসাঁজ খাব, তাৰ বাবে যিখিনি প্ৰয়োজনীয় সকলো পাব। আৰু আমি বৰ্তমান সময়ত দেখিছো ভোগালীৰ বাবে যি ধৰণে প্ৰস্তুতি চলাইছে সমগ্ৰ অসমবাসীয়ে, তাৰ মাজতে বিশেষকৈ দোকানসমূহতো বৰ্তমান সময়ত আমাৰ অসমীয়াৰ যি ভোগালীৰ মাহটোৰ বাবে ভোগালীৰ বাবে যি প্ৰয়োজনীয় জলপানৰ বাবে যিসমূহ প্ৰয়োজনীয় সকলোবোৰ ইয়াত পুৰা হৈছে। পকা মিঠৈ, গুড়, চিৰা, কোমল চাউল, এইফালে আপোনাৰ হুৰুম পাইছে, আখৈ ইত্যাদি কৰি বিভিন্ন ধৰণৰ পিঠা পনা আদি ভৰি পৰিছে। আৰু সমগ্ৰ বজাৰতে আপুনি গ'লেই দেখিব। কিন্তু এই দোকানখন এইটো কাৰণে ব্যতিক্ৰম, কাৰণ ইয়াত আমাৰ থলুৱা যিসকল আই মাতৃ আছে তেওঁলোকে প্ৰস্তুত কৰি ওলোৱা সকলোবোৰ ইয়াত বিক্ৰী কৰা হৈছে। প্ৰতি বছৰে 2টা বছৰ হৈ গৈছে তেওঁ এইদৰে থলুৱা লোকসকলৰ থলুৱা আই মাতৃসকলে যিদৰে তেওঁ প্ৰস্তুত কৰি লৈছে সকলোবোৰ বজাৰলৈ মেলি দিছে। আৰু ইয়াত আৰু কাইলৈৰ পৰা আপোনালোকে দেখিব ইয়াত অত্যধিক লোকৰ সমাগম হ'ব। বিহুৰ আগমুহূৰ্তত সকলোৱে ইয়াৰ পৰা পকা মিঠৈ, তিলৰ লাৰু ইত্যাদি কৰি সকলোবোৰ ক্ৰয় কৰা পৰিলক্ষিত হ'ব। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো আৰু ইয়াৰ মাজতে ইয়াৰ স্বত্বাধিকাৰ আছে আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু ভোগৰ মাহ ভোগালীৰ সময় আৰু এই সময়ত সকলোৱে এসাঁজ খাব লাগে আৰু জলপানৰ বিশেষ এটা জলপানৰো ব্যৱস্থা থাকে। এনেধৰণৰ যি সুন্দৰ পৰিৱেশ বা আমাৰ মাঘ বিহু যিহেতু আমাৰ অসমীয়া বাপতিসাহোন অসমীয়া লোকসকল সকলো একত্ৰিত হৈ তেওঁলোকে মৰম চেনেহৰ মাজেৰে আদৰৰ মাজেৰে মিলাপ্ৰীতিৰ মাজেৰে এসাঁজ খাব। আৰু সেয়েহে এইদৰে এতিয়া জলপানতো আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ পিঠা পতাৰে ভৰি পৰিছে। স্বত্বাধিকাৰ আছে, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছো। আৰু কি ক'ব? নমস্কাৰ জনাইছো সকলোকে আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। হয়, আমি নাজিৰাত আমি অসমীয়া জলপান নামৰ দোকানখনে যোৱা 1.5 বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয়টো ভোগালী বিহু। প্ৰথমটো ভোগালী বিহুৰ অভিজ্ঞতাৰে পৰিপুষ্ট আমি, আৰু আমাৰ বাবে এই অঞ্চলৰ যিসকল মহিলা আইসকল এটা পৰিয়াল চলিছে আৰু আমি প্ৰত্যেক দিনাখনেই তেওঁলোকক আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ যিখিনি উৎপাদিত নিজৰ পাকঘৰত উৎপাদিত সামগ্ৰীখিনি আমি ইয়াত বিকিবলৈ চেষ্টা কৰোঁ আৰু আমিও যথেষ্ট সহায় পাইছোঁ ৰাইজৰ। আৰু আমাৰ কাৰণে সেই যিসকল পৰিয়ালটো উপকৃত হৈছে। ইতিমধ্যে আপুনি আমাৰ ইয়াত দেখিছে সকলো আছে। এইটো দেখাইছে হুতুলি পিঠা আছে, আখৈ আছে, মুড়ি আছে, হুৰুম আছে। আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু হ'ল হুৰুম আছে। ভোগালী জলপান মানে হুৰুমৰ জলপান। আৰু দেখিব বিভিন্ন সান্দহগুড়ি আছে। মই দেখাম এটা, আমি কওঁ বকুল বৰা ধানৰ চিৰা। এয়া বকুল বৰা ধানৰ চিৰা আমি ইয়াত ৰাখিছোঁ। আপোনালোকে পাব বকুল বৰা ধানৰ চিৰা। দাম কেনেকে? এই বকুল বৰা ধানৰ চিৰা কেজি 80 টকা। দৈ আপোনাৰ মহৰ দৈ আপোনাৰ 6 পোৱা 7 পোৱা সেইবোৰ 250 টকা আহিব। তাৰপাছতে আপুনি আমাৰ ওচৰত ক্ৰীম পাব, থলুৱা ক্ৰীম পাব, মহৰ ক্ৰীম আমি ইতিমধ্যে ৰাখিছোঁ ষ্টক। আমি গুদামত ৰাখিছোঁ, আমাৰ ফ্ৰিজত ৰাখি থৈছোঁ। মানে সমাহাৰ ঘটাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজক যিমান পাৰোঁ উপকাৰ কৰিবলৈ আমি তেওঁলোকক বস্তু যোগান দিবলৈ আমি চেষ্টা কৰিম। গৰু গাখীৰৰ কিমান দাম হৈছে? গৰু দৈ আপোনাৰ বেছি দাম নহয়। গৰু দৈ আপোনাৰ 180 টকা মানৰ ভিতৰতে পায়। আৰু তিল কি পোৱা গৈছে? কোমল চাউল আছে, তিল আছে, আপোনাৰ তিল পিঠা আছে, ঘিলা পিঠা আছে, হুতুলি পিঠা আছে, ইডলি পিঠা আছে, মালপোৱা আছে, আপোনাৰ চব আছে, সকলো সম্পদ আছে। আৰু এটা বস্তু আছে কোলা চাউলটো, যে কোলা বৰা চাউলটো, সেইটো আছে। সেইটো 120 টকা কেজি। 120 টকা। ঠিক আছে, আমি ধন্যবাদ জনাইছো। দেখিছে আপোনালোকে বৰ্তমান সময়ত যথেষ্ট বজাৰৰ তাৰতম্য হৈছে সামগ্ৰীসমূহৰ, কিন্তু আমি দেখাবলৈ চেষ্টা কৰিছো এইখন দোকান। এইটো কাৰণে কৈছো ইয়াৰ অঞ্চলৰ যিসকল মহিলা তেওঁলোকে থলুৱাভাৱে যি উৎপাদন কৰিছে সকলোবোৰ ইয়াত তেওঁলোকে যোগান ধৰি এইদৰে ইয়াত বিক্ৰী কৰা হৈছে। আৰু ইয়াত থলুৱাভাৱে উৎপাদিত বা প্ৰস্তুত কৰি উলিওৱা যিমানসমূহ আছে পিঠা পনা সকলোবোৰ আপোনালোকে খাব পাৰিব। আৰু এইদৰে আমি দেখিবলৈ পাইছো অসমৰ ভিন্ন প্ৰান্তত বজাৰ সমাৰত ইতিমধ্যেই ভোগালীৰ পিঠা পনা সকলোবোৰ ভৰ্তি হৈ পৰিছে। তাৰ সমান্তৰালভাৱে নাজিৰাটো এইদৰে জলপানে বিশেষভাৱে ৰাইজৰ বাবে মুকলি কৰি দিছে। পিঠা পনাকে আদি কৰি মহৰ দৈ, গৰুৰ দৈ ইত্যাদি আপোনালোকে নিব পাৰে আৰু এইবোৰৰ জৰিয়তে আপোনালোকে এসাঁজ খাই পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰ মাজেৰে আনন্দ কৰিব পাৰে।